হেল্ল' ষ্টুডেণ্ট, আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ ক্লাছ 10 ছায়েন্সৰ তোমালোকৰ জেনেৰেল ছায়েন্সৰ যিখন এক্সাম আছে। তো সেই এক্সামটোত তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট চিত্ৰবোৰ আমি ইয়াতে এই ভিডিঅ'টোত আলোচনা কৰিম। তো তোমালোকে এই চিত্ৰকেইটা যদি তোমালোকে এক্সামত ভালদৰে পঢ়ি যোৱা তো তোমালোকে আৰামছে কোনো এটা চিত্ৰ থকা কুৱেশ্যন মিছ নকৰিবা। তো তোমালোকে এই চিত্ৰকেইটা বহুত ভালদৰে চাই বহুত ভালদৰে প্ৰেক্টিছ কৰা, আৰু এই চিত্ৰবোৰৰ মেইন বস্তু হ'ল তোমালোকে পাৰ্টবোৰ মেনশ্যন কৰিবা। পাৰ্টবোৰ মেনশ্যন কৰি ভালদৰে ড্ৰয়িং কৰি মানে কটা চিঙা নকৰি বাৰে মচি কেনে চিত্ৰবোৰ নষ্ট নকৰি তোমালোকে ভালদৰে চিত্ৰবোৰ ড্ৰ কৰি আহিবা। তো তোমালোকে বহুত ভাল মাৰ্ক পাই যাবা, আৰু যিকোনো কুৱেশ্যন আহিলে তোমালোকে যদি সেই কুৱেশ্যনটোৰ ড্ৰয়িং কৰিব পাৰা তেন্তে কিন্তু এটা গুড ইম্প্ৰেশ্যন কেৰি কৰে সেই আনচাৰটোৰ ওপৰত। তো এই তোমালোকৰ এক্সামিনাৰজনে তোমালোকক ভাল মাৰ্ক এটা দিবলৈ তোমালোকক ইচ্ছুক হৈ পৰে যে এই ছাত্ৰজনে ইমান কষ্ট কৰি এই ফিগাৰটো ড্ৰ কৰিছে, তো নিশ্চয় আমি ভাল মাৰ্ক দিব পাৰোঁ বা সেই ছাত্ৰজনে ভাল মাৰ্ক ডিজাৰ্ভ কৰে। তো তোমালোকে সেই কুৱেশ্যনবোৰত ভাল কৰি চিত্ৰবোৰ আঁকি দি থৈ আহিবা। তো তোমালোকে এই ভিডিঅ'টোত যিকেইটা চিত্ৰ চাই আছা, তো এই চিত্ৰকেইটা তোমালোকে ভাল কৰি পঢ়িবা, আৰু এই চিত্ৰবোৰ কিন্তু তোমালোকৰ কিতাপৰ পৰা দিয়া হৈছে। তোমালোকে কিতাপটো যদি ভাল কৰি চেক কৰা তেন্তে তোমালোকৰ কিতাপত পাই যাবা, আৰু এই চিত্ৰবোৰ ড্ৰ কৰি চিত্ৰবোৰৰ বিষয়ে অলপ লিখি দিবা। তো তোমালোকে ভাল মাৰ্ক পাই যাবা। ছায়েন্সত ক'বলৈ গ'লে ছায়েন্সৰ তোমালোকৰ এই চিত্ৰকেইটাত বহুত এটা ভাল ইম্প্ৰেশ্যন কেৰি কৰে তোমালোকৰ এক্সামৰ কাৰণে। তোমালোকৰ এক্সামিনাৰে যদি তোমালোকৰ বহি চেক কৰাৰ সময়ত যদি চাই যে একটা ছাত্ৰই ভাল কৰি ডায়েগ্ৰামবোৰ ড্ৰ কৰিছে, চিত্ৰবোৰৰ মানে পাৰ্টবোৰ ভাল কৰি মাৰ্ক কৰিছে, তেন্তে সেই এক্সামিনাৰজনে নিশ্চিতভাৱে এটা বস্তু কল্পনা কৰি লয় যে এই ছাত্ৰজন নিশ্চয় জানে, নজনা থাকিলে ই কিন্তু এনেকুৱা কৰি ড্ৰ কৰিব নোৱাৰিলেহেঁতেন। তো তোমালোকে সকলো কুৱেশ্যনৰ মানে যিবিলাক কুৱেশ্যনে তোমালোকৰ ফিগাৰ কেৰি কৰে, তো তোমালোকে সেই কুৱেশ্যনবোৰ ভাল কৰি এটেম্প কৰিব চেষ্টা কৰিবা। তো আজি আমি আমাৰ ভিডিঅ'খন ইয়াতে সামৰি দিওঁ।